দেশদ্ৰোহী নহয় ভিক্টৰ দাস অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে চৰকাৰে দেশদ্ৰোহী সজাবলৈ বিচাৰি জাপি দিয়া সেই গোচৰটো যিটো গোচৰ ভিক্টৰ দাসৰ বিৰুদ্ধে জাপি দিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰু সেই গোচৰ অবৈধ বুলি কৈছে আৰু ইয়াক লগে লগে গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছে। এতিয়া ভাবক কোনোবাই দুই এটা উচ্চ বাচ্য কৰিলেই কোনোবাই কাৰোবাৰ ন্যায়ৰ বাবে অলপ উগ্ৰ প্ৰতিবাদ কৰিলেই তেওঁ দেশদ্ৰোহী হ'ব পাৰে। এতিয়া সোণম ৱাংচুকলৈকে চাওকচোন, তেওঁ পৰিৱেশৰ কথা চিন্তা কৰিছিল, তেওঁ বহনক্ষম উন্নয়নৰ কথা কৈছিল, তেওঁ লাডাখৰ স্বায়ত্তশাসন পুনৰ এবাৰ ঘূৰাই বিচাৰিছিল, ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীৰে তেওঁ অন্বেষণ কৰিছিল। হয়তো এছাম জেনজি যিবিলাক আচলতে উগ্ৰ তেনেকুৱা প্ৰতিবাদকাৰীয়ে লাডাখৰ বিজেপি কাৰ্যালয় জ্বলালে বা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে, তাৰ পাছতেই তেওঁৰ ওপৰত লগাই দিয়া হ'ল NSA অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। গ্ৰেপ্তাৰ কৰি তেওঁক যোধপুৰৰ জেলত ৰখা হৈছে। এতিয়া তেওঁকো এতিয়া মানে পাকিস্তান বা বাংলাদেশী এজেণ্ট এনেকুৱা ধৰণৰ সজাই পেলাই তেওঁক দেশদ্ৰোহী গোচৰত মানে ভৰাই থোৱা হৈছে। ঠিক একেদৰে ভিক্টৰ দাস হয় স্বভাৱটো উগ্ৰ সেই যুৱকজনৰ, তেওঁ ফেচবুক লাইভ আহি অশ্লীল শব্দ প্ৰয়োগ কৰে, হয়তো তেওঁ কিছু মানসিকভাৱে কেতিয়াবা আঘাত পাইছিল কিছুমান কথাত, যাৰ কাৰণে তেওঁ হীনমান্যতাত ভুগি এনেকুৱা ধৰণৰ কথা কয়, সেইটো আমি অস্বীকাৰ নকৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নেকি যে তেওঁ দেশদ্ৰোহী? এতিয়া কোনোবাই উচ্চ বাচ্য কৰিলে, এতিয়া জুবিন গাৰ্গক লাখ লাখ অনুৰাগীয়ে ভাল পায়। জুবিন গাৰ্গৰ মৃত্যুৰ সময়লৈকে চাওকচোন, মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সেই কাহিলীপাৰাৰ ঘৰখনত হাজাৰ হাজাৰ লোক কেনেকৈ আহিছিল, গোটেই অসম স্তব্ধ হৈ পৰিল, কোনেও দোকান খুলিব ইচ্ছা নকৰা হ'ল, সকলো শোকত ম্ৰিয়মান হৈ পৰিল। তাৰ মাজতে একাংশই জুবিন গাৰ্গৰ ন্যায় বিচাৰি পেলাই প্ৰতিবাদ কৰিছিল, যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বিষয়টো হত্যা বুলি কৈ দিলে, আৰু তাৰ পাছতেই হত্যা বুলি যেতিয়া ক'লে তেওঁ ফেচবুক লাইভত আহি, তেতিয়াই চাৰিওফালে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যৰ চাৰিওফালে উত্তাল হৈ পৰিল। এতিয়া বাৰু নিস্তেজ হৈ পৰিল আৰু 5 মাহ হৈ গ'ল, জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱাৰ বাটটো প্ৰশস্ত হোৱা নাই, এতিয়ালৈকে ফাষ্ট ট্ৰেক আদালত হোৱা নাই। আৰু সেই জুবিন গাৰ্গৰে ন্যায় বিচাৰি পেলাই প্ৰতিবাদ কৰিছিল কেইজনমান লোকে। এগৰাকী বিকাশ অসম, তেওঁকো NSA লগোৱাৰ চেষ্টা কৰিছিল, নোৱাৰিলে, বিফল হ'ল। তেওঁ সিদিনা ওলাই আহিছে কাৰাগাৰৰ পৰা। অন্য এক গোচৰো আছিল তেওঁৰ বিৰুদ্ধে, ধন দাবীৰ গোচৰ এটা আছিল বাৰু, সেয়া মই এতিয়া নকওঁ। কিন্তু এইগৰাকী ভিক্টৰ দাসে এটা উগ্ৰ মন্তব্য কৰিছিল যে যদিহে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহ'লে নেপালৰ সদৃশ পৰিৱেশ হ'ব পাৰে, সৃষ্টি হ'ব পাৰে বুলি কৈছিল, আশংকা কৰিছিল। কাৰণ জুবিন গাৰ্গ এটা আৱেগ যুৱ প্ৰজন্মৰ, তেওঁ হঠাৎ আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেই ক্ষোভ সকলোৰে অন্তৰত আছিল। হয়তো তাৰে পৰিণতিত এনেকুৱা ধৰণৰ উত্তাল প্ৰতিবাদ হৈছিল, প্ৰতিবাদ দমন কৰিলে, প্ৰতিবাদ দমন হৈ গ'ল, NSA লগোৱা হ'ল। কিন্তু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই যি ৰায়দান, সেই ৰায়দানে প্ৰমাণ কৰিলে যে গণতন্ত্ৰ এতিয়াও জীয়াই আছে, গণতান্ত্ৰিক দেশ এখনত কথা কোৱাৰ সকলোৰে অধিকাৰ আছে, প্ৰতিবাদ কৰাৰ অধিকাৰ আছে, ন্যায় বিচৰাৰ অধিকাৰ আছে, আৰু সেয়া নিশ্চয়কৈ গণতান্ত্ৰিক হ'ব লাগিব। এই ক্ষেত্ৰত আৰক্ষীও উগ্ৰ হ'ব নালাগিব। প্ৰতিবাদকাৰীয়ে যদি অকণমান চিঞৰ বাখৰ কৰে, সেই প্ৰতিবাদকাৰীক যদি ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে প্ৰথমে যদি লাঠিচাৰ্জ, কন্দুৱা গেছ, গুলি নিক্ষেপ এনেকুৱা ধৰণৰ কাৰ্যসূচী যদি কৰে, অকণমান চিঞৰ বাখৰ যদি সহ্য কৰিব নোৱাৰে, তেতিয়া বিষয়টো কেনেকৈ হ'ব? সকলোতো প্ৰতিবাদটো গণতান্ত্ৰিক দেশ এখনত হয়েই, সেই প্ৰতিবাদ দমন, বাকৰুদ্ধ কৰাৰ চেষ্টা, NSA জাপি দিব, বছৰৰ পিছত বছৰ, বছৰৰ পিছত বছৰ কাৰাগাৰত থাকি মানসিকভাৱে মানুহজন দুৰ্বল হৈ পৰিব, এইবিলাক কেনেকৈ মানে হ'ব পাৰে? এতিয়া সেইকাৰণে পুনৰ কৈছোঁ যে ভিক্টৰ দাস এগৰাকী শিক্ষক তথা অলপ উচ্চ বাচ্য কৰা এজন যুৱক হয়,
কিন্তু তেওঁ দেশদ্ৰোহী সজাব বিচাৰিছিল যদিও আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে তেওঁৰ বিৰুদ্ধে যি দেশদ্ৰোহৰ গোচৰ সেয়া অবৈধ আৰু লগে লগে খাৰিজ কৰা হ'ল আৰু জামিন আবেদন ইতিমধ্যে মঞ্জুৰ হ'ল আৰু কাইলৈ ভিতৰত ভিক্টৰ দাস বাহিৰলৈ ওলাই অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰাই প্ৰমাণ পোৱা গ'ল প্ৰতিবাদ বা উচ্চবাচ্য কেতিয়াও দেশদ্ৰোহ হ'ব নোৱাৰে। ধন্যবাদ।